কৌশিক পথাৰলৈ যোৱা ভিডিঅ' আপোনালোকক দিয়া হোৱাই নাছিলে। সেইদিনাখন লাইভত আহোঁতেই দেখা আৰু দেহাই দেখিছেনে কেনেকৈ ডাঙৰি ভাৰ লৈ লৈছে। বৰমাকে ডাঙৰি দুটা মানে ধুনীয়াকৈ মুঠি দুটা বান্ধি দিলে আৰু বিৰিয়াপাত ককাকে বনাই দিছিলে। যাওঁতে যিমান ফূৰ্তি কিন্তু পথাৰ পোৱাৰ লগে লগে কিন্তু কান্দিলে, কাৰণ যিহেতু বহুত বোকা পানী আছিলে আৰু আমি আহোঁতে আহোঁতে বহুত সন্ধিয়া হৈ গ'ল। অকণমান আন্ধাৰে হৈছিলেগৈ আৰু দেখিছেনে কেনেকৈ ৰাস্তাত খুটুক খুটুককৈ গৈ আছে। সঁচাকৈ কৌশিকৰ যিকোনো পৰিস্থিতিয়ে নাহক সকলোতে সন্মুখীন হ'বলৈ দিওঁ আৰু যিকোনো কাম কৰিবলৈ দিওঁ, যাতে সি সুস্থ হৈ থাকক। সি অনুভৱ নকৰক যে মই অকলশৰীয়া বা অসুস্থ। দৰকাৰ পৰিলে কোনোবাই যদি দুআষাৰ বেয়াকৈ কয় সেইখিনি ময়ে শুনো, তথাপিও সি সুস্থ থকাটো বিচাৰোঁ। এইফালে দেখিছেনে কিমান কেন্দিছে, মানে বৰমাকে কোচত লৈ যাব লাগে। বোকা পানী যিহেতু বহুত আছে সেইটো কাৰণে সি খোজকাঢ়িবলৈ টান পাইছে, বৰমাকৰ কোচত উঠিবলৈ লাগে। আনফালে দেখিছেনে পথাৰত ইমান বোকা, এবাৰ পানীও বহুত থাকিলে আৰু কেনেকুৱা মুখখন কৰিছে আৰু কৌশিকে কন্দা কোনো সহ্য কৰিব নোৱাৰে। সেইকাৰণে বৰমাকক মাতি আছে আৰু বৰমাকে ক'লে এইখিনি হৈ লওক, তাৰপিছত কৌশিক তোমাক কোচত লৈ যামগৈ। আৰু দেখিছেনে কেনেকৈ বৰমাকক মাতি আছে, অকল খালি বৰমাকক লাগে। জানে যে মায়ে মোক কোচত লৈ নাযায়, সেইটো কাৰণে বৰমাকক মাতি আছে। আৰু সুহি বজাই বজাই মাতিছে কৌশিকে, তথাপিও বৰমাক আহিব লাগে। আৰু আমাৰ নিজৰ নহয়, নিজৰ পথাৰখন নহয় বাৰু, এয়া আমাৰ বৌহঁতৰ পথাৰ হয়। বৌহঁতৰ পথাৰলৈকে গৈছিলোঁ। বৌ মানে হয়তো নিজৰে হয়, কিন্তু পথাৰখনৰ কথাহে কৈছোঁ দেই। আৰু ভাত দিবলৈ গৈছিলোঁ, ভাবিলোঁ অকণমান কাটোঁ আৰু কৌশিকক লাগে মাছ বৰশী। আৰু আনফালে দেখিছেনে অকণমান ভাবিলোঁ ৰিলছ এটা বনাওঁ, আৰু ৰিলছ বনোৱাকণো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ। আৰু কৌশিকক যিহেতু পথাৰলৈ আনিছোঁ, স্মৃতিখিনি জড়িত হৈ থাকিবৰ কাৰণে এনেকৈ অকণমান ভিডিঅ' এটা কৰিলোঁ। আৰু আনফালে দেখিছেনে কেনেকৈ ধানৰ ওপৰে ওপৰে দৌৰিছে বৰমাকহঁতৰ ওচৰলৈ। মই অকণমান মানে পানী নোহোৱা জেগাত আছিলোঁ তাক লৈ, কিন্তু সি ৰৈ নাথাকে, সেইটো কাৰণে পানী নোহোৱা জেগালৈ যাবলৈ লাগে। আৰু বৰমাকহঁতৰ ওচৰলৈ যাবলৈ দেখিছেনে কেনেকৈ গৈ আছে। আৰু ময়ো বেছি দেৰি কাটিব নোৱাৰিলোঁ তাক লৈ, আৰু তাক বোলে ঘৰ এটা বনাই দিব লাগে। যিহেতু এইখিনিতে খুঁটিকেইটা নাছিলেই, তেনেকুৱা জেওৰা খুঁটি নাছিলে কাৰণে বনাই দিব নোৱাৰিলোঁ। সেইটো কাৰণেও সি বহি থাকি অশান্তি পাইছে, অকল ঘৰলৈ যায়গৈ বোলে। আৰু এনেকৈ দৌৰি ফুৰিছে কৌশিক পথাৰে পথাৰে। ভৰিত দেখিছে কিমান বোকা, আৰু সঁচাকৈ পথাৰত বহুত বোকা পানী আছিলে। এইফালে বৌহঁতে ধান দাই আছে, এইফালে কৌশিক এইখিনিতে ধানৰ মুঠি ওপৰতে বহিব দিলোঁ। আৰু ৰিলছকেইটা যেতিয়া বনাইছিলোঁৱে, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টোত এইখিনি সাঁচি থওঁ। আৰু ময়ো ধান কাটি আছিলোঁ আৰু কৌশিক সেইটো ওচৰতে ৰখি আছিলে। আৰু কৌশিকৰ কিমান ঠেহ পেচ, সেইকাৰণে ভাবিলোঁ যে বেছি দেৰি নাথাকোঁ, আমি যাওঁগৈ। আৰু কৌশিকক লৈ সেইকাৰণে আগলৈ গুচি গ'লোঁগৈ, অকণমান দেৰি ৰ'লোঁ। তাৰপিছতে ঘৰলৈ যাব লগাই হ'ল। আৰু মই কিন্তু পথাৰলৈ আহি বহুত ভাল পাওঁ। সেয়া দেখিছে মনটোৰ কথা কৈছে। আৰু মাজে মাজে ময়ো অকণমান ভিডিঅ' কৌশিকে কৰি থৈছিলে, সেইটো কাৰণে পালোঁ, কাৰণ ভিডিঅ' কৰিবলৈ বৌহঁত বহুত দূৰত আছিল, মই বহুত দূৰত। আৰু কৌশিকে বোলে কাঁচিখন লৈছে ধান কাটিব, কিন্তু অকণমান এনেই কৰিলে নিয়মটো, তাৰপিছত কাঁচিখন আকৌ থৈ নোৱাৰিলে। আৰু শেষত এয়া যেতিয়া আমি আহিছিলোঁ পথাৰলৈ, তেতিয়া একদম কাণত বিৰিয়াপাত লৈহে আহিছে যে তেওঁ একদম ডাঙৰ মানুহৰ দৰেহে। আৰু শেষত বৰমাকৰ কোচত দেখিছেনে বাৰু, বোকা পানী আছে কাৰণে বৰমাকৰ কোচত উঠি যাব লাগে। আৰু ফূৰ্তি চাবতি কিমান ধুনীয়া হাঁহিটো মাৰিছে, মানে মোক কোচত লৈ গৈছে। সঁচাকৈ যেতিয়া বৰমাকহঁত থাকে বহুতখিনি একচুৱেলি মৰম পায়। আৰু এয়া বৰমাকে সৰুৰ পৰা ডাঙৰ কৰিলে, দুজনী বৰমাকে, জান বৰমাক আৰু এইফালে স্মৃতি বৰমাকে সৰুৰ পৰা ডাঙৰ কৰিলে আৰু বহুত মৰম কৰে কৌশিকক।